নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰী ইউনিট 5 ৰ সকলোবোৰ 99% কমন 1 আৰু 2 নম্বৰৰ অতি সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 শিখ পন্থা কি এনসাৰ মোগল শাসনকালত ভাৰতবৰ্ষত গঢ়ি উঠা ধৰ্মীয় পৰম্পৰা আৰু সম্প্ৰদায়সমূহৰ মাজত শিখ পন্থা অন্যতম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 2 শিখ পন্থাৰ প্ৰৱৰ্তক কোন এনসাৰ গুৰু নানক কোৱেশ্চন নম্বৰ 3 খালসা পন্থাৰ কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল এনসাৰ 1699 খ্ৰীষ্টাব্দত গুৰু গোবিন্দ সিংহে খালসা পন্থাৰ প্ৰতিষ্ঠা কৰি আমৃত্যু মোগলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পণ লৈছিল কোৱেশ্চন নম্বৰ 4 কোনখন গ্ৰন্থত খালসা পন্থাৰ শুভাৰম্ভণিৰ কাৰ্যসূচীৰ বিষয়ে বৰ্ণনা আছে এনসাৰ জ্ঞান সিংৰ গ্ৰন্থ প্ৰকাশ নামৰ গ্ৰন্থত খালসা পন্থাৰ শুভাৰম্ভণিৰ কাৰ্যসূচীৰ বিষয়ে বৰ্ণনা আছে কোৱেশ্চন নম্বৰ 5 ইতিহাসবিদ ইন্দ্ৰভূষণ বেনাৰ্জীয়ে গোবিন্দ সিংৰ তত্ত্বাৱধানত শিখ পৰম্পৰাক কি ভাগত ভগাইছে এনসাৰ ইতিহাসবিদ ইন্দ্ৰভূষণ বেনাৰ্জীয়ে গোবিন্দ সিংৰ তত্ত্বাৱধানত শিখ পৰম্পৰাক দুটা ভাগত ভগাইছে নম্বৰ 1 প্ৰাক খালসা আৰু নম্বৰ 2 পৰৱৰ্তী খালসা কাল কোৱেশ্চন নম্বৰ 6 খালসা পন্থাত কোৰ ভূমিকা কি এনসাৰ খালসা পন্থাত 5টা কোৰ বিশিষ্ট ভূমিকা আছে হেয়া হল নম্বৰ 1 কেশ নম্বৰ 2 কচ্চা নম্বৰ 3 কাৰা নম্বৰ 4 কৃপান নম্বৰ 5 কংঘা এই 5টা সামগ্ৰীয়ে কৰ্তব্যনিষ্ঠ কষ্ট সহিষ্ণুতাৰ আদৰ্শক সূচায় কোৱেশ্চন নম্বৰ 7 শিৱাজীৰ জন্ম ক'ত হৈছিল এনসাৰ শিৱাজীৰ জন্ম হৈছিল পুনা জিলাৰ অন্তৰ্গত জুন্নৰ নামৰ ঠাইখনৰ কাষত অৱস্থিত শিৱনীৰ দুৰ্গত কোৱেশ্চন নম্বৰ 8 ছত্ৰপতি শিৱাজীৰ মাকৰ নাম কি এনসাৰ জিজাবাই কোৱেশ্চন নম্বৰ 9 দাদাজী কণ্ডাদেও কোন এনসাৰ শিৱাজীৰ ককা কোৱেশ্চন নম্বৰ 10 শিৱাজীৰ আধ্যাত্মিক গুৰুজনাৰ নাম কি এনসাৰ স্বামী ৰামদাস কোৱেশ্চন নম্বৰ 11 শিৱাজীয়ে কোন চনত জাভলি অধিকাৰ কৰে এনসাৰ 1656 চনত কোৱেশ্চন নম্বৰ 12 ৰজা জয়সিংহ কোন আছিল এনসাৰ মোগল বাদশাহ ঔৰংজেবৰ এজন প্ৰখ্যাত সেনাধ্যক্ষ কোৱেশ্চন নম্বৰ 13 পুৰন্দৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল এনসাৰ 1665 চনৰ 24 জুনত কোৱেশ্চন নম্বৰ 14 পুৰন্দৰ সন্ধি কেতিয়া কাৰ মাজত হৈছিল এনসাৰ 1665 খ্ৰীষ্টাব্দত পুৰন্দৰ সন্ধি হৈছিল শিৱাজী আৰু মোগল সেনাপতি জয়সিংহৰ মাজত কোৱেশ্চন নম্বৰ 15 শিৱাজীয়ে কেতিয়া ছত্ৰপতি উপাধি লৈছিল এনসাৰ 1674 খ্ৰীষ্টাব্দত ৰায়গড়ত শিৱাজীৰ ৰাজ অভিষেক পতা হয় আৰু ছত্ৰপতি গো ব্ৰাহ্মণ উপাধি লয় কোৱেশ্চন নম্বৰ 16 অস্ত্ৰ প্ৰধান কি আছিল এনসাৰ শিৱাজীৰ এক 8জনীয়া মন্ত্ৰী মণ্ডলী কোৱেশ্চন নম্বৰ 17 শিৱাজীয়ে তেওঁৰ অশ্বৰোহী সৈন্যবাহিনীক কি ভাগত বিভক্ত কৰিছিল এনসাৰ বৰ্গী আৰু চিলাহদাৰ কোৱেশ্চন নম্বৰ 18 শম্ভুজী কোন আছিল এনসাৰ শম্ভুজী আছিল ছত্ৰপতি শিৱাজীৰ পুতেক
Question number 19. Bakia novice কোন? Answer. শিৱাজীৰ শাসন কালৰ চৰংচোৱা ডাক ব্যৱস্থা আৰু জনমন্ত্ৰী Question number 20. শিৱাজীৰ শাসন কালত গাঁৱৰ মুৰব্বীজনক কি বুলি জনা গৈছিল Answer. পেটেল Question number 21. শিৱাজীয়ে তেওঁৰ নৌঘাটি ক'ত স্থাপন কৰিছিল Answer. কোলাবা Question number 22. মোগলৰ সময়ছোৱাত টকা আদান প্ৰদানৰ পদ্ধতি কি আছিল Answer. শাৰফ আৰু মহাজনসকল Question number 23. শিৱাজীয়ে কাৰ ওচৰত শিক্ষা লাভ কৰিছিল Answer. শিৱাজীয়ে দাদাজী কৌদেৱ নামৰ এজন ব্ৰাহ্মণৰ অধীনত শিক্ষা লাভ কৰিছিল Question number 24. শায়েস্তা খাহ কোন আছিল Answer. শায়েস্তা খাহ আছিল ঔৰংজেবৰ দাক্ষিণাত্যৰ সুবাদাৰ Question number 25. শিৱাজীৰ ৰাজধানীখনৰ নাম কি আছিল Answer. ৰায়গড় Question number 26. শিৱাজীৰ প্ৰাৰম্ভিক বৃত্তিত প্ৰভাৱ বিস্তাৰ কৰা লোকজন কোন Answer. তেওঁৰ মাতৃ জিজাবাই তেওঁৰ প্ৰতিপালক দাদাজী কোন্দাদেউ আৰু আধ্যাত্মিক গুৰু স্বামী ৰামদাস মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ